Hello everyone and welcome back to Math Bold Master. So আজি আমি আৰম্ভ কৰিম lesson number 4. So আমি chapter number 4 data handling and presentation কৰি আছো. তো সেই chapter টোৰ 4th lesson টো হৈছে drawing a bar graph. তো এটা bar graph কেনেকৈ ক্ৰিয়েট কৰে হেতু ওপৰত আমি অলপ ষ্টাডি কৰিম. তো যেহেতু এটো হৈছে এটা ভিডিও সেশন তো আমি ভিডিওটো চাম আৰু ভিডিওটোত কিবোৰ বস্তু কৈছে তাকে আমি স্টেপ বাই স্টেপ শিকিবলৈ চেষ্টা কৰিম. তেনেহলে আৰম্ভ কৰোঁ. So ইয়াতে question এটা দিয়া আছে যে 20 teachers were asked about their favorite course. ঠিক আছে তো 20টা টিচাৰ আছে তো ইহঁতৰ সোধা গৈছে যে তেওঁলোকৰ favorite course কি হয় তাতে 7 teachers said language. ঠিক আছে তো এইটো আমি নোট কৰি লওঁ language মানে হৈছে যেনেকা assamese language হৈ গ'ল বা বেলেগ যি language শিকোৱা যায় mother india language তো এটা কোৱা হৈছে যে 7 language কি কয় 7 teachers language পঢ়াই ভাল পায়. তিনটা টিচাৰ said history তো তিনটা টিচাৰে history পঢ়াই ভাল পায় ঠিক আছে নেক্সট 9 টিচাৰ said geometry নটা টিচাৰছে geometry পঢ়াই ভাল পায় and 1 টিচাৰ said chemistry তাৰপিছত chemistry পঢ়োৱা টিচাৰ আছে এটা মানে এটা টিচাৰে ভাল পায় chemistry আৰু physics যোনটো হৈ গ'ল physics হৈ গ'ল আমাৰ 0 তাৰ মানে এনেকা কোনো টিচাৰ নাছিলে যোনে physics ভাল পায় ঠিক আছে তো এটো যদি এনিও আমি টোটাল কৰি চাওঁ 7 + 3 হৈ যায় 10 10 + 9 হৈ গ'ল 19 19 + 1 হৈ গ'ল 20 তো 20 so total 20 টিচাৰ্স গুটেখিনি আমাৰ হাতত আছে ঠিক আছে ক্ৰিয়েট এ বাৰ চাৰ্ট showing everyone's favorite course তো এটা আমাক কি কৈছে আমাৰ কাম হৈছে এটা বাৰ চাৰ্ট বনাব লাগে এই গুটেকিটাৰ টিচাৰৰ ফেভাৰিট কোৰ্সটো ইউজ কৰি ঠিক আছে চাওঁ কেনেকৈ কৰে 20 teachers were asked about their favorite course. 7 teachers said language, 3 teachers said history, 9 teachers said geometry, 1 teacher said chemistry, 0 teachers said physics. Create a bar chart showing everyone's favorite courses. So we've got the bar chart right over here, and let's see what we need to plot. So it said 0 teachers said physics, which is surprising to me, because since physics is arguably my favorite course. But let's plot what the data has. So physics, so right now it looks like it's halfway between 0 and 1. So I actually have to bring the physics down to 0. So যেহেতু physics to 0 বুলি কোৱা হৈছে তো ইয়াতে কি কৰিব ইয়াতে এইটো আমি একচুয়ালি মাউসেৰে লৈ পেলাই আমি কি কৰিব ন আপ ডাউন কৰিব পাৰিম ঠিক আছে তো এইটো physics to ইয়াতে ইনিশিয়ালি যদি আমি চাওঁ ইয়াতে দেখা গলে এইটো একচুয়ালি 0 আৰু 1 ৰ মাজত আছিল ঠিক আছে 0 আৰু 1 ৰ মাজত আছে মানে 0.5 হয় বাট যেহেতু ইয়াতে 0 বুলি কৈ দিছে তো আমি কি কৰিম বাৰ গ্ৰাফটো একেবাৰে তলত লৈ আনিম 0 লৈকে Physics, so right now it looks like it's halfway between 0 and 1, so I actually have to bring the physics down to 0. See, chemistry, they said, let's see, 1 teacher said chemistry, so we got to bring chemistry up to 1. Now, 9 teachers said geometry, so geometry, let's bring that up to 9. 1 teacher said chemistry, oh, I already read that. History, 3 teachers said history, so let's bring history up to 3. And then language, 7 teachers said language. So let's move this up to 7. And very simple হয় was কি কৰিব লাগে আমি এটো যেটো বাৰ চাৰ্টটো আছে বা যেটো বাৰ গ্ৰাফটো আছে তো এটো এই গ্ৰাফৰ এই চাৰ্ট কিটা যোনকিটা আছে ৰেক্টেংগল কিটাক আমি এৰ ওপৰলৈ নিব লাগিব বা তললৈ নিব লাগিব এনেকা কৈ নিম সচ যে তাহাতৰ যোনটো ওপৰৰ পজিশনটো হাইটটো ম্যাচ হৈ যায় যোনটো নাম্বাৰটো আমাক দিয়া গৈছে যেনেকা ফিজিক্সৰ কেছত 0 আছিল একেবাৰে 0 লগত থলো কেমিষ্ট্ৰিত আছে 1 তো কেমিষ্ট্ৰি 1 থাকাৰ কাৰণে আমি কি কৰো 1 ৰ লগত ম্যাচ কৰি দিলো নেক্সট আছে আমাৰ জিওমেট্ৰি নটা আছে তো সেইকাৰণে আমি কি কৰিলো বাৰ গ্ৰাফটো উঠাই পেলাই 9 ৰ লগত ম্যাচ কৰি দিলো তাৰ পিছত হিষ্ট্ৰি তিনটা আছে আৰু ল্যাঙ্গুৱেজত আছে আমাৰ 7টা I think if I didn't make any careless mistakes, we should be done. Yep, very good. তো এইটোৱে আছিল আজিৰ সেশনটো তো আমাৰ কিছুমান ইনফৰমেশন দিয়া থাকিব তো এই ইনফৰমেশন ইউজ কৰি পেলাই আমি বাৰ গ্ৰাফৰ বাৰ চাৰ্টবোৰ বনাব পাৰিম ঠিক আছে তেনেহলে এইটোৱে আছিল আমাৰ আজিৰ সেশনটো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ